Chang motor one julo Nagaland government intends on public intends on Athena or the Lomcho Tanda show or Janaja in a sun to gain her to the Sanda Yavana. Jaman area julo motor one julo. CRPF और नागालैंड पीएम असम पीएम फ्यूता मिलाके ना कोऑर्डिनेट करबो कइছে এটো স্ট্যাটাস কো মেইনটেইন নকৰ কাৰণে আমি গান এটো কাগি থাকা তো পাবলিক পুরা ৰখাই আছে এটো তো আমি গান লাগা জোজামবে বস্তি লাগা গভর্নমেন্ট নাগালैंड গভর্নমেন্ট রিকগনাইজ লাগা জুডিশিয়াল লাগা আন্ডার আছে 애들은 디스커스 하다가 그냥 몰라. 근데 정말 엔소나 without the knowledge of the Nagaland side. Knowledge to our PM. That means Assam government has disrespect our PM. Nagaland PM. We are totally. We are not happy. Public are not happy. Public are not happy. sudah aja dalam beda dalam posisinya suaka. আছে আমি হাম কত এভিশন করি আছে সামনে আর ইয়াবি তো মেট তো নাগাল্যান্ড স্টেপ তো সাইকেল না বলা রকম আছে সময় সময় তো আর ঠিক আছে ইলেকশন তো জয়েন্ট ইলেকশন না ইলেকশন তো করিছে বলিবি এটা তো কাটা কাটে তো পুরা দলে তো স্ট্যাটাস কো মেইনটেইন করব লাগে না ইভেন আসাম সেম অলসো সে দ্যাট ইলেকশন করা খতম হওয়া পিছতে নাগাল্যান্ড আর আসাম মিলিকে না কিবা একটা ভাবনা করব ফার্স্ট স্টার্টিং এটা খুশি তো তো এটো তো একো অফিশিয়াল টক তো জানে হয় না অফিশিয়াল টক হয় who endorse who tolerate you to cut this forest. That's why we want for that now because our respected PM also chief secretary to Assam ka chief secretary Nagaland ka chief secretary है तो DM से बात 그냥 저것도 쓰다 나저 또 ये जो प्लांटेशन काटिंग है वो नहीं होगा डिस्कशन होगा उसका बाद ही होगा ये नहीं तो हम लोग पब्लिक लोग हंगामा करेगा नहीं होगा ये बिना चिताkan jangan suatu komik aja nasi नहीं होगा अगर यहाँ करना तो बहुत बड़ा हंगामा होगा बहुत बड़ा हंगामा होगा मिशन तो तोड़ देगा साला ध्यान दे दिया হয় এই ক্ষেত্ৰত আমি অসম চৰকাৰে যেতিয়া উচ্ছেদ কৰিব লৈছিলে তেতিয়াও আমি অসম চৰকাৰক আমি ধন্যবাদ জনোৱাৰ লগতে আমি বিভিন্ন সময়ত প্ৰতিটো দল সংগঠনে অসম চৰকাৰক দাবী জনাই আছিলোঁ যে উচ্ছেদৰ সমান্তৰালভাৱে যিসমূহ আমাৰ উচ্ছেদ কৰিছে উচ্ছেদস্থলীসমূহ এটা জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক দাবী জনাই আহিছিলোঁ তেওঁলোকে এই ক্ষেত্ৰত আওকাণ কৰাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি আৰু দুদিনমানৰ পৰা দেখিবলৈ পোৱা গৈছে যে যিসকল আমাৰ উচ্ছেদ কৰা হৈছিলে সেই স্থানসমূহত যেতিয়া গছপুলি ৰোপণ কৰিবলৈ গৈছিলে তাত বিভিন্ন ধৰণৰ নগাৰ লোকসকলে আহি পিনি অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া পুলিচৰ লগত হতাহতিত লিপ্ত হোৱা আমি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এতিয়াও আমি অসম চৰকাৰক দাবী জনাইছোঁ যাতে যিসমূহ উচ্ছেদ কৰিছে অসম চৰকাৰে আমাৰ নিজৰ ভূমিতে যদি নগাই আহি পিনি বাধা দিবলগীয়া হয় এটা বৃহৎ পুলিচ বিভাগ থকাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকে কেনেদৰে আহি পিনি ইয়াত তেওঁলোকে বাধা দিবলৈ পাৰিছে আৰু অসম চৰকাৰে কঠোৰ হৈ পিনি উক্ত অঞ্চলসমূহ আমাৰ যি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি সেই অঞ্চলসমূহ যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ প্ৰতি আমি অসম চৰকাৰক কঠোৰ দৃষ্টি ৰাখিবলৈ আমি দাবী জনাইছোঁ চেতিয়াগাঁও ঘটনাটোক লৈ আপুনি কি ক'ব হয় আৰু এটা দেখিবলৈ পোৱা গৈছে যে অসম নাগালেণ্ড চৰকাৰৰ পৰা যিখন জাননী প্ৰেৰণ কৰিছে কিন্তু নাগালেণ্ড চৰকাৰৰ পৰা দিয়া নাই ওচৰত যিসমূহ গাঁও আছে গাঁওসমূহৰ আমাৰ যেনেকৈ গাঁওবোৰ আছে তেওঁলোকৰ একোজন চেয়াৰমেন আছে চেয়াৰমেন কেইজনমানক লগত লৈ আমাৰ যি এই চেতিয়া বস্তিৰ দুজন আমাৰ গাঁওবোৰ আছে অসমৰ তেওঁলোকক ভয় ভাবুকিৰে আহি পিনি লগত লৈ পিনি যিসকল আমাৰ ইয়াত অবৈধভাৱে লোক আছে তেওঁলোকক নটিচ দিয়া পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰতো অসম চৰকাৰে এটা দৃষ্টি ৰাখি এটা ব্যৱস্থা কৰি যাতে আমাৰ এই অঞ্চলত থকা লোকসকল যিসকল আমাৰ স্থায়ী আছে তেওঁলোকক যাতে নিৰাপত্তা দিয়া প্ৰদান ব্যৱস্থা কৰে তাৰ প্ৰতি আমি দাবী জনাইছোঁ 2014 চনতো এটা ঘটনা চেতিয়াগাঁও অঞ্চলত সংঘটিত হৈ গৈছে
এনেকুৱা বিক্ষিপ্ত ঘটনাৰ উমান পোৱা গৈছে নেকি? হয়, আমি দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ এনেকুৱা ধৰণৰ সোপাদিলা নীতিৰ বাবেই 2014 চনত এটা বৃহৎ মানে কি হয় বিক্ষিপ্ত ঘটনা ঘটি গৈছিলে, যাৰ ফলশ্ৰুতি গোটেই অঞ্চলবাসীয়ে ভোগ কৰিবলগীয়া আছে। অদূৰ ভৱিষ্যতলৈ যাতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি নহওক, তাৰ বাবে আমি চৰকাৰক আগতীয়াকৈ ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ, যাতে অনাগত দিনত তেনেকুৱা এটা আকৌ পুনৰাবৃত্তি নঘটক, আমি তাৰে কামনা কৰিছোঁ। গতিকে সেই কামনাৰ কাৰণে অসম চৰকাৰে যাতে কঠোৰ সিদ্ধান্ত লৈ পিনি এনেকুৱা ধৰণৰ ঘটনাবিলাক আগতীয়াকৈ নিৰ্মূলৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।